বৃহত্তৰ ৰংপুৰ মেদামমেফি উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ঐতিহাসিক বৰ্ডিং খেলপথাৰত আমি আন্তৰ্জাতিক মেদামমেফি আয়োজন কৰিছোঁ। আজি পুৱাৰ ভাগৰ কাৰ্যসূচী হৈ গৈছে, পতাকা উত্তোলন, মৈদাম তপন হৈ গৈছে। এতিয়া চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, কুইজ প্ৰতিযোগিতা হ'ব, ডিবেট কম্পিটিশ্যন হ'ব আৰু অহাকালিলৈ এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ব ঐতিহাসিক ৰংঘৰৰ পৰা ঐতিহাসিক বৰ্ডিং খেলপথাৰলৈ আৰু পুৱা 7টা বজাৰ পৰা আমাৰ মাংগলিক অনুষ্ঠান তৰ্পণ ইটো আৰম্ভ হ'ব আৰু দুপৰীয়া এখন মিটিং আছে। সন্ধিয়া ভাগত এখন আমাৰ বুৰঞ্জী প্ৰসিদ্ধ এখন নাটক মঞ্চস্থ কৰা হ'ব। মই সাঁচিপাথৰ পুথিৰ পৰা মই গুমধুৰে কৈছোঁ। 1 তাৰিখে পুৱা হেৰিটেজ ৰান এটা হ'ব ঐতিহাসিক বৰপুখুৰীৰ পাৰত। প্ৰায় 500ৰো অধিক কম্পিটিটৰ ইতিমধ্যে তাত যোগাযোগ কৰিছে। ইয়াত শিৱসাগৰ আহি পাইছেহি। আৰু দিনত এইটো মঞ্চতে মহিলা এখন কনভেনশ্যন হ'ব, য'ত অল ইণ্ডিয়া প্ৰেছ কাউন্সিলৰ সভানেত্ৰী মহোদয়াই অংশগ্ৰহণ কৰিব। ৰাতিলৈ আচাৰ্য বৰপাত্ৰ গোহাঁই সংগীতানুষ্ঠান আছে। গতিকে আপোনালোকৰ মাধ্যমেদি সমগ্ৰ অসমৰ শ্ৰদ্ধাই ৰাইজক এই অনুষ্ঠানটো উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বৃহত্তৰ ৰংপুৰ মেদামমেফি উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ঐতিহাসিক বৰ্ডিং খেলপথাৰত আমি আন্তৰ্জাতিক মেদামমেফি আয়োজন কৰিছোঁ। আজি পুৱাৰ ভাগৰ কাৰ্যসূচী হৈ গৈছে, পতাকা উত্তোলন, মৈদাম তপন হৈ গৈছে। এতিয়া চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, কুইজ প্ৰতিযোগিতা হ'ব, ডিবেট কম্পিটিশ্যন হ'ব আৰু অহাকালিলৈ এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ব ঐতিহাসিক ৰংঘৰৰ পৰা ঐতিহাসিক বৰ্ডিং খেলপথাৰলৈ আৰু পুৱা 7টা বজাৰ পৰা আমাৰ মাংগলিক অনুষ্ঠান তৰ্পণ ইটো আৰম্ভ হ'ব আৰু দুপৰীয়া এখন মিটিং আছে। সন্ধিয়া ভাগত এখন আমাৰ বুৰঞ্জী প্ৰসিদ্ধ এখন নাটক মঞ্চস্থ কৰা হ'ব। মই সাঁচিপাথৰ পুথিৰ পৰা মই গুমধুৰে কৈছোঁ। 1 তাৰিখে পুৱা হেৰিটেজ ৰান এটা হ'ব ঐতিহাসিক বৰপুখুৰীৰ পাৰত। প্ৰায় 500ৰো অধিক কম্পিটিটৰ ইতিমধ্যে তাত যোগাযোগ কৰিছে। ইয়াত শিৱসাগৰ আহি পাইছেহি। আৰু দিনত এইটো মঞ্চতে মহিলা এখন কনভেনশ্যন হ'ব, য'ত অল ইণ্ডিয়া প্ৰেছ কাউন্সিলৰ সভানেত্ৰী মহোদয়াই অংশগ্ৰহণ কৰিব। ৰাতিলৈ আচাৰ্য বৰপাত্ৰ গোহাঁই সংগীতানুষ্ঠান আছে। গতিকে আপোনালোকৰ মাধ্যমেদি সমগ্ৰ অসমৰ শ্ৰদ্ধাই ৰাইজক এই অনুষ্ঠানটো উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বৃহত্তৰ ৰংপুৰ মেদামমেফি উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ঐতিহাসিক বৰ্ডিং খেলপথাৰত আমি আন্তৰ্জাতিক মেদামমেফি আয়োজন কৰিছোঁ। আজি পুৱাৰ ভাগৰ কাৰ্যসূচী হৈ গৈছে, পতাকা উত্তোলন, মৈদাম তপন হৈ গৈছে। এতিয়া চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, কুইজ প্ৰতিযোগিতা হ'ব, ডিবেট কম্পিটিশ্যন হ'ব আৰু অহাকালিলৈ এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ব ঐতিহাসিক ৰংঘৰৰ পৰা ঐতিহাসিক বৰ্ডিং খেলপথাৰলৈ আৰু পুৱা 7টা বজাৰ পৰা আমাৰ মাংগলিক অনুষ্ঠান তৰ্পণ ইটো আৰম্ভ হ'ব আৰু দুপৰীয়া এখন মিটিং আছে। সন্ধিয়া ভাগত এখন আমাৰ বুৰঞ্জী প্ৰসিদ্ধ এখন নাটক মঞ্চস্থ কৰা হ'ব। মই সাঁচিপাথৰ পুথিৰ পৰা মই গুমধুৰে কৈছোঁ। 1 তাৰিখে পুৱা হেৰিটেজ ৰান এটা হ'ব ঐতিহাসিক বৰপুখুৰীৰ পাৰত। প্ৰায় 500ৰো অধিক কম্পিটিটৰ ইতিমধ্যে তাত যোগাযোগ কৰিছে। ইয়াত শিৱসাগৰ আহি পাইছেহি। আৰু দিনত এইটো মঞ্চতে মহিলা এখন কনভেনশ্যন হ'ব, য'ত অল ইণ্ডিয়া প্ৰেছ কাউন্সিলৰ সভানেত্ৰী মহোদয়াই অংশগ্ৰহণ কৰিব। ৰাতিলৈ আচাৰ্য বৰপাত্ৰ গোহাঁই সংগীতানুষ্ঠান আছে। গতিকে আপোনালোকৰ মাধ্যমেদি সমগ্ৰ অসমৰ শ্ৰদ্ধাই ৰাইজক এই অনুষ্ঠানটো উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।